Hello, my dear students. My name is Sajid Hussain. I teach in Tezpur Sharli Girls High School. যোৱাকালি আমি 8.3 কৰিছিলোঁ আজি আমি শেষৰ ফালে আহিলোঁ 8.4 8.1 ৰ পৰা এটা আহে তাৰপৰা 8.2 ৰ পৰা এটা আহে 8.3 পৰা এটা আহে আৰু 8.4 ৰ পৰা সাধাৰণতে তোমাৰ প্ৰমাণ কৰিব আহে অভেদ্য প্ৰমাণ কৰিব আহে সাধাৰণতে 8.4 ৰ পৰা এটা আহে প্ৰমাণ কৰিব আহে তথাপিও মই 8.4 ৰ কুৱেশ্যন নম্বৰ 3 টো কৰিছোঁ এইটো ইম্পৰ্টেণ্ট হয় আৰু 4 কৰি দিম তাতে পাৰিব পাৰোঁ কুৱেশ্যন 3 টো পৰা চাবা তাকে ইয়াত কুৱেশ্যন নম্বৰ 3 1 টো লিখিছোঁ মই sin squared 63 degree plus sin squared 10 degree এটা মন কৰা 63 আৰু 27 যোগ কৰি কিমান হয় 90 ডিগ্ৰী হয় গতিকে এইটো কি এটা পুৰক্ষণৰ অংক ভেৰি ইম্পৰ্টেণ্ট এইকাৰণে কৰিছোঁ মই চাবা অংকটো ইয়াত sin squared লিখিলা এই মই সদায় দুটাৰ পৰা প্ৰথম তক চেঞ্জ কৰিব কওঁ মই আগতেও কৈছোঁ তোমালোকক 90 মাইনাছ কিমান হ'ব 63 লগতে কি 27 আমি এইটো চেঞ্জ কৰোঁ 63 মানে কি 90 মাইনাছ 27 হ'ল 63 প্লাছ sin square 27 হৈ গ'ল আকৌ ইয়াত এটা আছে ইয়াৰ প্ৰথমটো চেঞ্জ কৰিম cos square আছে 17 মানে কি কোৱা 90 মাইনাছ কিমান হ'ব কাষৰটো হ'ব লগৰটো হ'ব 7 টো বাইটো গ'ল এইটো প্লাছ cos square 73 ডিগ্ৰী সব তোমালোকে এতিয়া মই আগতে কৈছোঁ sin 90 মাইনাছ থিটা মানে কিমান কোৱা cos থিটা ঠিক আছে sin 90 থিটা কি হ'ব cos থিটা হ'ব কিন্তু স্কুৱেৰ sin স্কুৱেৰ হৈ যাব plus sin square 27 degree আকৌ cos 90 में से क्या हो sin थीटा थीटा में क्या 70 डिग्री स्क्वायर से कितना प्लस cos square 73 डिग्री सो তোমালোকে এটা ফৰ্মুলা নিশ্চয় মনত আছে তোমালোকৰ মই আগৰ পৰা কিবা চাবা তোমালোকে sin square থীটা প্লাস cos square থীটা ইকুৱেল কিমান 1 এই পাৰ্ট 8 হে গোটেই নাম্বাৰ চাবা সাবস্ক্ৰাইব কৰিবা নপঢ়িবা লাইক বটন দিবা শেয়াৰ কৰিবা আৰু প্ৰেছ দ্য বেল আইকন বেল আইকন প্ৰেছ কৰিবা তেতিয়া তোমালোকে আগৰ ভিডিঅ'টো পাবা নাই সো আকৌ এবাৰ চালে নহ'ব কিন্তু মোৰ ভিডিঅ'বিলাক বাৰে বাৰে চাবা তেতিয়াহে ক্লিয়াৰ হ'ব কথাবিলাক কনচেপ্টবিলাক পুৰা ক্লিয়াৰ হ'বলৈ তোমালোকৰ নহ'লে এবাৰ চাই শেষ কৰিব নোৱাৰিবা তোমালোকে এটা চাবা sin square থিটা প্লাস cos square থিটা বা cos square থিটা প্লাস sin square থিটা নহয় গতিকে cos square থিটা মানে 27 ডিগ্ৰী sin square থিটা মানে 27 ডিগ্ৰী কেন হ'ব 1 হ'ব লগ ঠিক sin square থিটা থিটা 173 73 একে আছে sin square থিটা cos square থিটা 1 হ'ব গতিকে 1/1 = 1 হ'ব এটা তোমাকে চাবা কোৱেশ্চন নম্বৰ 4 ৰ আছে শুদ্ধ উত্তৰ আছে এইটো মেডিকেল আহি থাকে এনেকুৱা অংক আহে সাধাৰণতে এটা তোমাৰ কোৱেশ্চন নম্বৰ দেখিলে পাবা এইটো কোৱেশ্চন পাবা সাধাৰণতে এনেকুৱা এক নম্বৰটা আহে চাবা সলিউশন কাম লিখিবা চাবা শুদ্ধ উত্তৰ আছে 9x² - 9tan² সমান কিমান হ'ব 1 হ'ব 9 হ'ব 8 হ'ব 0 হ'ব তাকে কথা লিখি দিব 9x² - 9tan² তোমালোকৰ নিশ্চয় মনত আছে এটা ফৰ্মুলা দিছিলোঁ 1 প্লাস tan square theta equal to sec square theta তোমালোকে নিশ্চয় মনত আছে নাই চাও যদি গোটেই এটা পাৰ্ট চাবা প্লিজ চাবা তোমালোকে তে বুজিলে মোৰ কষ্ট সাৰ্থ হ'ব চাবা এতিয়া যদি মই sec square theta ৰ পৰা tan square theta প্লাস এইফালে এটা কি হ'ব মাইনাস হ'ব নেকুৱা tan square লেভেল মাইনাস হয় কি থাকিব এক থাকিব sec square পৰা tan square theta sec square theta tan square theta minus square 1 পাম গতিকে ইয়াত তোমালোকে 9 টো দুইটাতে আছে 9 কমন লৈ লও sec square theta মান a আছে minus tan square 9 তো দুইটা আছে কমন লৈ লও sec square টা minus tan square টা আহিল sec square টা minus tan square নেকি sec square minus 121 অর্থাৎ 9 আনসার কোনটো হ'ব b টো গতিকে কি হ'ব আনসার b এতিয়া আমি 8.4 ৰ আটাইতকৈ ইম্পৰ্টেন্ট বস্তু পাৰ্টলৈ আহিছো কোৱেশ্চন নম্বৰ 5 ত আছে তোমাৰ এটা সলভ কৰা আছে এটা প্ৰমাণ কৰিব লাগে কেটামান এই আছে কোৱেশ্চন চাব পাৰা এটা 2020 কোৱেশ্চন প্ৰমাণ কৰা যে cos থিটা minus cos থিটা হোল স্কয়ার ইকুয়াল 1 minus cos থিটা 1 plus cos থিটা এনেকৈ আহিবই এইটো 8.4 ৰ পৰা আহে আকৌ ইয়াত চোৱা cos a by 1 plus sin a plus 1 plus sin a by cos a equal to 2 sec a প্ৰমাণ কৰা যায় এইটো কোৱেশ্চন 8.4 আছে বুকত চাব পাৰা এখন এইটো বুকৰ এইটো কোৱেশ্চন আৰু এইটো কোৱেশ্চন ইয়াৰ মই কেটান কৰাই দিম তোমালোকে বাকিবিলাক নিজে কৰিব চেষ্টা কৰিবা মই এইটো কৰাই দিম ইম্পৰ্টেন্ট কৰাই দিম মই এইটো ইম্পৰ্টেন্ট এইটো লগত এইটো লিংক আছে তোমালোকে কেনে কৰা দেখুৱাই দিম বহুত ইম্পৰ্টেন্ট কোৱেশ্চন চাবা তোমালোকে মই কেনে কৰা এই কোৱেশ্চন তোমালোকৰ 2020 ত আহিছে গতিকে ইয়াৰ লগত একে ধৰণৰ অংক এটা অহাৰ সম্ভাৱনা আছে 2021 ত কিন্তু মই এইটো অংক কৰাই দিম এই কাৰণে যে তোমালোকে 2021 ত অংকটো বুজিব
মই এইটো কৰাম তাৰপিছত 2021 কোনটো আহিব পাৰে মই সেই অংকটো মই কৰাই দিম আৰু কিয় এইটো কৰাইছোঁ কাৰণ এইটো জানিব লাগিব এনেও জানিব লাগে ছেকেণ্ডলি তোমালোকৰ 2021 যিটো অহাৰ সম্ভাৱনা আছে সেই অংকটো মই কৰাই দিওঁতে এইটো জানিলে সেইটো কৰিব পাৰিবা এতিয়া চাবা ইজ ফাইনেল এতিয়া ইয়াৰ পৰা আহিব চিয়'ৰ কুৱেশ্যনৰ 5ৰ পৰা আহিব চাও ইয়াত দিয়া আছে cosec θ minus cos θ হোল স্কয়ার ইকুয়ালস টু 1 minus cos θ by 1 plus cos θ এতিয়া আমি এইটো হল বাম পক্ষ লেফট হ্যান্ড সাইড এটা হল সোঁ পক্ষ রাইট হ্যান্ড সাইড প্ৰথম কথা আমি জানিব লাগিব কোনটো পক্ষ লম সোঁ পক্ষ লম নে বাম পক্ষ লম আমি হলে এটা বস্তু চাও p বাই q কোনটো আছে প্ৰথম আমি কেনেকা চিন্তা কৰবা মই কেনেকা চিন্তা কৰবা টিচাৰজনে কেনেকা চিন্তা কৰে সেইটো কথা তোমাক শিকাইছো আমি এটা কথা ফলাই চাও অংক এটা কৰাৰ আগে এই অংকটোত p বাই q কোনফালে আছে এইটো আছে নে এইটো আছে p বাই q অবভিয়াসলি এইটো আছে এফালটো p বাই q আছে মনখন ধৰণৰ আছে p বাই q আছে কোতে আমি ফলাই p বাই q থা ফৰ্মটো লম সেইটো এটা প্ৰথম নিয়ম এটা আমি কোনটো লম এফালে ৰাইট হ্যান্ড সাইড ললো কোনটো পক্ষ ললো p বাই q থা লও এটা আমাৰ সুবিধা কৰিবলৈ 1 minus cos θ by 1 plus cos θ ললো ফার্স্ট তাই কি কৰিম আমি এটা ফৰ্মুলা জানো a minus b into a plus b into a minus b by a minus b into a plus b এটা কি হ'ব a square minus b square এই বস্তুটো আমি এপ্লাই কৰিব চেষ্টা কৰো চাবা ইয়াত কি আছে 1 minus cos θ 1 plus cos θ আছে হলাই হৰৰ চাবা হৰৰ কি আছে 1 plus cos θ cos আছে না 1 plus cos θ আছে আমি কি কৰিম 1 minus cos θ কৰিম আমি এনে a square minus b square নিবলৈ চেষ্টা কৰিম 1 প্লাস থাকিলে আমি মাইনাস দি পূৰণ কৰিম এই মাইনাস থাকিলে আমি প্লাস দি কৰিম যদি আমি তলৰটো কৰো ওপৰটো একেই কৰিব লাগিব এটো একেই হ'ব লাগিব এটা চোৱা কি হ'ল 1 minus cos θ অলৱেজ আছে একে দুটা হৈ গ'ল দুবাৰ পূৰণ কৰিছো এটো কি লিখা পাৰো হোল স্কয়াৰ লিখা পাৰো এটা তোমাৰ a পূৰণ a মানে কি a স্কয়াৰ a যোগ a মানে আকৌ 2 এটো কনফিউজ কৰিবা পূৰণ স্কয়াৰ লিখে যোগলে 2 লিখে আচ্ছা এটা পূৰণ আছে কাৰণে কি হ'ব স্কয়াৰ হ'ব এটো a plus b into a minus b এনেকুৱা a square minus b square হ'ব গলে a মানে কি 1 square minus b মানে কি cos θ square a square minus b square হ'ব এতিয়া চাবা 1 minus cos θ whole square so 1 minus cos square মানে কি sin square θ মন পৰিছে নিছে কাৰণ sin square θ plus cos square θ 1 হয় গতিকে 1 minus sin square θ equal to cos square θ তোমালোকৰ আগৰ ভিডিও এটা চাবই লাগিব যদি নাই বুজি পোৱা নাই কিনলৈকে এইটো বুজি পোৱা নাই আগৰ ভিডিও চাবই লাগিব আচ্ছা এটা চা আৰু এটা নামকে a square by b square এটা কি লিখব পাৰো a by b whole square লিখব ইয়াটো স্কয়াৰ আছে ইয়াটো স্কয়াৰ আছে গতিকে কি লিখিম ক এইটো হল a2 by a2 whole square a2 square is whole square এটা এটা যাবা তল লিখিব মই কাকত কৰিছো এটা জানিবা তোমালোকে a minus b by c কৰো আমি কি করব স্প্লিট করব এটা এটা হরণ করব a by c minus b by c এটা এটা হরণ করব এটা হরণ করব ঠিক আছে এটা এটা হরণ করব এটা এটা হরণ করব চাবা তার তল দিবা 1 by sin θ minus এটা করব আপন cos θ by sin θ cos θ by sin θ হোল স্কয়ার আছে আগৰ পৰাই ওপৰ আচ্ছা 1 by sin কি cosec θ minus cos sin কি cot θ whole square so 1 by sin cosec cos sin cot already মই আগৰ ক্লাস আগৰ পাৰ্টত কৈছো তোমালোকে চাবা ভালকৈ এবাৰ চালে নহব কেইবাৰ চাব লাগিব তেতিয়া কথাবিলাক ধুনীয়াকৈ কৰিব পাৰিম ববিলাক সো আপোনালোকে এইটো cosec θ minus cot θ whole square ওলালে আনসাৰটো এইটো কি লেফট হ্যান্ড সাইড এটা ৰাখাও এটা কথা এটা কওঁ এই অংকটো 19 আহিছে সরি 20 আহিছে তো তোমালোকে ইকুৱেশ্যন ইয়াৰ লগত সামঞ্জস্য থকা অংকটো আহাৰ সম্ভাৱনা আছে এইটো কোৱেশ্যন চাও 5 6 2 এই গতিকে এইটো পাৰিলে এইটো পৰা মই মাত্ৰ কৈছো এইটো বহুত ইম্পৰ্টেন্ট এবাৰ ইকুৱেশ্যনৰ কাৰণে মই কৰাই দিম এইটো এটা চাবা তোমালোকে মই কোৱেশ্যন কৰাই আছো সো তোমালোকক এটা কোৱেশ্যন আছে কোৱেশ্যনৰ 5 6 2 বহুত ইম্পৰ্টেন্ট এবাৰ ভেৰি ইম্পৰ্টেন্ট ফৰ এসএসসি লিখি আছে মানে তাকে মন কৰিবা তাকে দেখিলে তোমালোকে ভাল পাবা নিশ্চয় পঢ়ে যি কি নাম্বাৰ ভেৰি ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট চাবা এটা এই কোৱেশ্যনটো কিয় ইম্পৰ্টেন্ট কাৰণ তোমালোকৰ বিশ্বত যেটো অংক আছে তাৰ লগত এটা অংকৰ লিংক আছে চাবা ইয়াত কোনটো পক্ষ লম সোঁ পক্ষ নে বাম পক্ষ লম সো p বাই ক'ত আছে এইটো আছে লব হৰ কোটো এইটো আছে ইয়াত নাই ডাইৰেক্ট আছে গতিকে সোঁ লম নে বাম লম মই অথনি ট্ৰিক্স শিকাইছিলো ট্ৰিক এটা শিকাইছিলো যে সদায় p বাই q ল'ব লাগে এইটো ক্ষেত্ৰত বাম পক্ষ আছে আচ্ছা আমি আৰম্ভ কৰিছো অংক কৰিবলৈ সো লেফট হ্যান্ড সাইড ইকুৱেলস টু ৰুট ওভাৰ 1 প্লাস sin a by 1 minus sin a এটা কি কৰিম কোৱা তাহলে নিচে মত পৰিছে
1 প্লাছ sin a 1 মাইনাছ sin a আছে এই মাইনাছ এনে কিহেৰে কৰিম প্লাছেৰে কৰিম ইয়াক কৰিলে ইয়াক কৰিব লাগিব ইয়াত এংগলটো a দিছে ঠিক নহয় এইটো লিখি ললো মাইনাছ থাকিলে আমি প্লাছেৰে দুইটা কৰিলে একে একে চাওঁ এতিয়া কি হ'ব কোৱা দুটা একে একে আছে গতিকে 1 প্লাছ sin a কি হ'ব হোল স্কোয়াৰ মাৰিলে কি হ'ব a প্লাছ b ইনটু a মাইনাছ b মানে a স্কোয়াৰ মাইনাছ b স্কোয়াৰ 1 প্লাছ sin a হোল স্কোয়াৰ আছে আৰু কি হ'ব 1 মাইনাছ sin মানে কি হ'ব cos 1 মাইনাছ sin স্কোয়াৰ হ'লে cos হয় 1 মাইনাছ cos sin হয় এটা ইয়াতো স্কোয়াৰ আছে ইয়াতো স্কোয়াৰ আছে বৰ্গমূল আছে বৰ্গমূলটো যদি উঠাই দিও কি হ'ব 1 প্লাছ sin a বাই cos a হৈ যাব নিচে বুজি পাইছা তোমালোকে বৰ্গমূলটো উঠাই দিলে স্কোয়াৰ উঠি গ'ল ইয়াত আৰু ইয়াতো বৰ্গমূল আছে এইটো স্কোয়াৰ উঠি গ'ল স্কোয়াৰ উঠি গ'ল তাৰপিছত তোমালোকে তলত লিখিবা মই কাষত লিখিছোঁ ঠিক আছে ভাঙি দিবা 1 বাই cos লিখিবা 1 বাই cos a প্লাছ sin a বাই cos a প্লাছ sin so 1 বাই cos a প্লাছ sin a বাই cos a so 1 বাই cos a নেকি sec sin বাই cos a নে tan ওলালে আনসাৰটো sec a প্লাছ tan a কোৱেশ্চনটো তোমালোকে চাই ল'ব বুকত গতিকে আমি সদায় কোনটো কৰিম p বাই q ধৰণে কৰিম লিখি ল'লো লিখি পেলাই মাইনাছ থাকিলে প্লাছ দি কৰিলোঁ দুটা কৰিলোঁ দুটা 1 প্লাছ sin a 1 প্লাছ sin দুটা আছে হোল স্কোয়াৰ লিখিলোঁ এইটো a মাইনাছ b ইনটু a প্লাছ d গতিকে a স্কোয়াৰ মাইনাছ b স্কোয়াৰ লিখিলোঁ এইটো ওপৰটো যেনেকৈ তেনেকৈ লিখিলোঁ 1 মাইনাছ sin স্কোয়াৰ আমি cos স্কোয়াৰ লিখিলোঁ ইয়াতো স্কোয়াৰ আছে এইটো স্কোয়াৰ আছে বৰ্গমূলটো উঠাই দিলোঁ এইটো স্কোয়াৰটো উঠি যাব এইটো ধৰণ কৰিলোঁ প্লাছ এইটো ধৰণ কৰিলোঁ 1 বাই cos মাইনাছ sec 1 বাই sin বাই cos মানে tan গতিকে sec a প্লাছ tan a পাই গ'লোঁ এইটো তোমাৰ সোঁপক্ষ ইকুৱেল টু ৰাইট হেণ্ড সাইড ৰুট প্ৰমাণ হ'ব সো তোমালোকে অংকবিলাক নিজে চেষ্টা কৰিলে বেছি ভাল আৰু এটা অংক এটা ইম্পৰ্টেণ্ট আছে 5ৰ 4টো ইম্পৰ্টেণ্ট মই কৰাই দি আছোঁ এতিয়া কৰাই দিম তোমালোকে চাবা এই অংকটো বুকত আছে বুকত আকৌ দুইফালে সোঁহাত আৰু সোঁপক্ষ বাওঁপক্ষ দুইটাই কৰিব দিছে মই তোমাক সহজকৈ কৰাই দিম কেতিয়া চাব পাৰা 5ৰ 4টো দুবাৰ কৰিব দিছে এবাৰ সোঁপক্ষ কৰিব দিছে আকৌ এবাৰ বাওঁপক্ষ কৰিব দিছে মই তোমালোকে অলপ বেটাৰে ৱেইট কৰাব বিচাৰিছোঁ মোৰ ফালৰ পৰা আৰু ইম্পৰ্টেণ্টো হয় অংকটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট গতিকে মই কৰাই দিব বিচাৰিছোঁ সেইকাৰণে চাবা ইয়াত চাই ইয়াত পি বাই কিউত এইটো আছে এতিয়া কোনটো ল'বা ইয়াত চাই ইয়াত 1 মাইনাছ cos নাই আমি এতিয়া 1 প্লাছ cos কৰোঁ তেতিয়া a স্কোয়াৰ মাইনাছ b স্কোয়াৰ টাইপ হৈ যাব গতিকে অলৰেডি ইয়াত 1 মাইনাছ cos আছে গতিকে এইটো চাই ল'ম ধৰ পিছে কি কৈছোঁ ইয়াত অকল চেকে আছে ইয়াত কিছু 1 মাইনাছ cos আছে মই এইটো 1 প্লাছ cos কৰিব পাৰিম গতিকে আমি কোনটো এফালত ল'ম ৰাইট হেণ্ড সাইড চাওঁ sin স্কোয়াৰ a এংগলটো মান a ঠিক নহয় 1 মাইনাছ cos a চাওঁ মই অলৰেডি কৈছিলোঁ তোমাক 1 মাইনাছ cos a থাকিলে কি কৰিম আমি 1 প্লাছ cos a ইয়াক যদি কৰোঁ ইয়াক কৰিব লাগিব চেম কৰিব লাগিব এইটো লিখি ল'লোঁ এইটো মাইনাছ আছে প্লাছ দি দুইটাই কৰিলোঁ এতিয়া চোৱা sin স্কোয়াৰ a 1 প্লাছ cos a এইটো কি হ'ব চোৱা a মাইনাছ b ইনটু a প্লাছ b মানে কি a স্কোয়াৰ মাইনাছ b স্কোয়াৰ চোৱা sin স্কোয়াৰ a 1 প্লাছ cos a 1 মাইনাছ cos স্কোয়াৰ নেকি sin স্কোয়াৰ 1 মাইনাছ cos স্কোয়াৰ মানে sin স্কোয়াৰ এটা গতিকে 1 cos sin গতিকে এইটো sin কাটি গ'ল থাকিব কি তোমালোকে তলত কৰিবা দেই থাকিব কি 1 প্লাছ cos a থাকিব এতিয়া চোৱা আমাৰ কুৱেশ্যন কি আছে চেক আছে আমাৰ ওলাইছে cos একো নাই চেকটো cos কৰি দিয়া 1 বাই sec থিটা ইকুৱেল টু cos থিটা গতিকে 1 বাই cos a 1 বাই sec লিখিব পাৰোঁ যিহেতু এইটো এনেকুৱা তলত চেকটো আছে গতিকে আমি দেখাব ল'লোঁ sec a প্লাছ 1 সদায় লিখা 1 প্লাছ sec a বাই sec a পালোঁ নে আমি লেফ্ট হেণ্ড সাইড ইকুৱেল টু লেফ্ট হেণ্ড সাইড প্ৰমাণ হৈ গ'ল এতিয়া তোমালোকে চাবা অংকবিলাক একেবাৰে সহজ উদাহৰণৰ বুকৰ উদাহৰণকেইটা চাবা বহুত ইম্পৰ্টেণ্ট হয় এক্সাম্পলৰ অংক বহুত ইম্পৰ্টেণ্ট আৰু মই যিখিনি বেছ দিছোঁ কনচেপ্ট দিছোঁ সেইখিনি পাৰিবা তোমালোকে নিশ্চয় আৰু ট্ৰিগনমেট্ৰি গোটেই চেপ্টাৰখিনি আকৌ এবাৰ চাবা এবাৰ নহয় দুবাৰ নহয় 4বাৰ হাজাৰকৈ চাবা তেতিয়াহে তোমালোকৰ বস্তুবিলাক ক্লিয়াৰ হ'ব নহ'লে পাহৰি যাব কিন্তু অকল এবাৰ চাই থৈ দিলোঁ বুলি নহ'ব গতিকে তোমালোকে মোৰ ভিডিঅ'বিলাক
ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰো কৰিবা লাইক বাটন দিবা প্ৰেছ বেল আইকনটো প্ৰেছ কৰিবা আশা কৰোঁ অহাকালিৰ পৰা আমি নেক্সট চেপ্টাৰটো আৰম্ভ কৰিম তোমালোকৰ বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ দ্বিঘাত সমীকৰণ আৰম্ভ কৰিম আৰু মই এপি অলৰেডি শিকাইছোঁ তোমালোকক ট্ৰিগনমেট্ৰি শিকালোঁ কালি দ্বিঘাত সমীকৰণ শিকাম আৰু পৰীক্ষাত আহিব আৰু ভিডিঅ'বোৰ চাবা মোৰ এইটো ৰিকুৱেষ্ট থাকিল আজিলৈ এটা সামৰণি